8:30 মানতো হৈয়ে গৈছে আৰু ইমান লাইনো ধৰে। গুড মৰ্ণিং এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভগৱানৰ কৃপাত ভালে কুশলে আছোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ উদ্দেশ্য এটাই যে এতিয়া আমি ওলাইছোঁ, মানে দেখিছে অলৰেডি ৰেডি হৈছোঁ। এতিয়া আমি আজি যাম মা কামাখ্যাৰ দৰ্শন কৰিবৰ কাৰণে। মানে মোৰ ফ্ৰেণ্ড আহিছে তেজপুৰৰ পৰা, আৰু তাই যোৱাকালি আহি কিনে আৰু এজনী ফ্ৰেণ্ড আছে ইয়াতে গুৱাহাটীত, সিহঁতৰ ঘৰত আছে। আৰু এতিয়া তাহাঁতেও ওলাইছে, ময়ো ওলাবৰ কাৰণে পূৰা ৰেডি। আমি মানে এনে ভাবিছিলোঁ কি লাইনত ধৰি কিনে দৰ্শন কৰিম বুলি কিনে, কিন্তু এজনী ফ্ৰেণ্ডৰ এটা বাচ্ছা আছে, তো তাক ঘৰতে এৰি থৈ যাব, তাক নিনিয়ে, যিহেতু তাত অলপ হ'লেও দেৰি হ'ব, ইমানখিনি সময় তাত থকাটো পচিবল নহয়। সেইকাৰণে সিহঁতে এটা মানে পুৰোহিত তাতে ঠিক কৰিছে, পাণ্ডা বুলি যে কয়, ঠিক কৰিছে। আৰু গতিকে সিহঁতৰ লগতে আমিও তেওঁলোকৰ মানে পাণ্ডাজনক লগ ধৰি আমি দৰ্শন কৰিম ভাবিছোঁ। এতিয়া ইয়াতে বহুত বেছি দেৰি নকৰোঁ, গৈ থাকোঁ। এতিয়া 5:30 বাজিছে, 5:30মান বাজিছে। এতিয়া আমি গৈ থাকোঁ হা। মই আৰু মানুহজনে আহি পালোঁ এয়া কামাখ্যা মাৰ মেইন গেটখন। অলৰেডি মোৰ ফ্ৰেণ্ড দুগৰাকী আৰু তেওঁলোকৰ হাজবেণ্ড আহি পাইছে কামাখ্যা মাৰ মন্দিৰলৈকে, মানে পাৰ্কিঙত ৰৈ আছে, আমাক ফোন কৰি দিছিলে, আৰু এতিয়া আমি চিধাই তালৈকে গৈ আছোঁ। যিহেতু আমাৰ পুৰোহিতে পাছ লৈয়ে থৈ দিছে, VIP পাছ যিটো হয় সেইটো লৈয়ে থৈ দিছে, গতিকে আমি একেবাৰে আৰামছে আহি আছোঁ। এতিয়া 6:30মান বাজিছিলে। যদি আমি জেনেৰেলভাৱে দৰ্শন কৰিলোঁহেঁতেন, মই লাষ্ট ইয়াৰৰ আগৰ ইয়াৰ মানে 2022ত আহিছিলোঁ ফ্ৰেণ্ডৰ লগত। তেতিয়া আমি 3:30 বজাত মন্দিৰ পোৱাকৈ আহিছিলোঁ, আৰু তেতিয়া আমি লাইন ধৰিছিলোঁ, কিন্তু আজি লাইন ধৰিবলগীয়া নহ'ল। আৰু এয়া যে দেখিছে, এইটো VIP পাছ ল'বৰ কাৰণে লাইন, মানে এওঁলোকে এতিয়ালৈকে VIP পাছ পোৱা নাই, সেই VIP পাছটো ল'বৰ কাৰণেহে লাইনত ৰখি আছে। আমাৰ পুৰোহিতজনে লৈয়ে থৈ দিছিলে, গতিকে আমি চিধাই সোমাইছোঁ এয়া VIP লাইনত। ইয়াৰ পৰা কেমেৰা এলাউ নাছিলে, গতিকে মই পিছত লগ পাই আছোঁ। মা কামাখ্যাৰ আশীষ লৈ কিনে আমাৰ গৰ্ভগৃহ দৰ্শন কৰা হৈ গ'ল। এতিয়া পণ্ডিতগৰাকীয়ে কৈছে যে মন্দিৰটো এটা পৰিক্ৰমা কৰিবৰ কাৰণে, মানে এপাক পৰিক্ৰমা কৰিব দিছে, তাকে আমি কৰিবলৈ লৈছোঁ। পণ্ডিতগৰাকীয়ে আমাক বহুতখিনি সহায় কৰি দিলে, যিহেতু আমাৰ 8:30 বজাৰ ভিতৰতে দৰ্শন হৈয়ে গ'ল, তেওঁৰ কাৰণে হৈ গ'ল একমাত্ৰ। আৰু মায়ে আমাক আজি মানে মাতিছিলে, কয় ন মাকা বোলাবা, আহিব লাগিব, তেতিয়াহে সকলো বস্তু দৰ্শন হ'ব। আমি গুৱাহাটীত থাকিও মানে বছৰতো নহয়, আমি ইমান বছৰৰ মূৰত আহিছোঁ আজি দৰ্শন কৰিবৰ কাৰণে, মানে মানুহজন আৰু মই মাজতে দৰ্শন কৰিছিলোঁ, কিন্তু দুয়োগৰাকীয়ে একেলগে দৰ্শন কৰা নাছিলোঁ। আৰু মোৰ ফ্ৰেণ্ড কেইগৰাকীও আজিলৈকে গৰ্ভগৃহ দৰ্শন কৰি পোৱা নাছিলে, তাকে তেওঁলোকেও কৈ আছে যে কিমানখিনি তেওঁলোক আজি সুখী হৈছে। এয়া মোৰ ফ্ৰেণ্ড দুগৰাকী। এতিয়া আমি মন্দিৰ দৰ্শন আজি আমাৰ বহুত সোনকালে হৈ গ'ল, বহুত ভাল লাগিল। এতিয়া আমি বগলা শান্তি লাগি আছোঁ ন প্ৰীতি, বহুত শান্তি লাগিল, বহুত দিনৰ মনৰ আশা এটা পূৰণ হ'ল আমাৰ, আৰু একেলগে ধুনীয়াকৈ হৈ গৈছে দৰ্শনটো, একেলগে বহুত ধুনীয়াকৈ হ'ল। 8:30 মানতো হৈয়ে গৈছে আৰু ইমান লাইনো ধৰা নাই, মানে ভগৱানে চবখিনি মিলাই দিছে। এতিয়া আমি বগলা যাম, এতিয়া আমি বগলা যাম। ইন্ট্ৰডিউচ কৰেই দিয়া নাইচোন, ৰূপা আৰু অস্মিতা, মোৰ বেষ্ট ফ্ৰেণ্ড। আমি একদম বহুত আগৰ পৰা বেষ্ট ফ্ৰেণ্ড, আৰু এতিয়া আমাৰ মানুহকেইটাও বেষ্ট ফ্ৰেণ্ড হৈ গৈছে, তাতকৈ বেছি সুখ নালাগে। আৰু যাম আমি, আৰু ট্ৰিপ কৰিম আমি, ৰ'বা মানুহ দেখাইছোঁ। মই পণ্ডিতগৰাকীক আপোনালোকক নেদেখুৱালোঁ, কাৰণ তেওঁ বহুত এজেড মানুহ হয়, গতিকে তেওঁ হয়তো কেমেৰা ফ্ৰেণ্ডলি নহ'বও পাৰে, আৰু এইবিলাক পাৰ্মিশ্যন লৈ থাকিলে হয়তো তেওঁ অকণমান অস্বস্তিও ফিল কৰিব পাৰে, তো সেইটো কাৰণে মই পণ্ডিতগৰাকীক নেদেখুৱালোঁ। আমি পণ্ডিতগৰাকীক তেওঁ যিখিনি আমাৰ কাৰণে সহায় কৰিলে, তাৰ বিনিময়ত এটা যথাসাধ্য অনুসাৰে আমাৰ মাননি আগবঢ়াইছোঁ গোটেইকেইজনে মিলি কিনে। আৰু লগতে আমাৰ যিটো VIP পাছ আছিলে, সেই পাছটোৰ বিনিময়ত 500 টকাকৈ লৈছে, 501 টকাকৈ, আৰু সেই 501 টকাটো আমি পণ্ডিতগৰাকীৰ ওচৰতে গতাই দিছিলোঁ, যিহেতু তেওঁৱে আমাৰ কাৰণে পাছটো লৈ থৈ দিছিলে। ইয়াৰ পৰা আমি বগলামাৰ মন্দিৰলৈকে যাম। পিছে আমি কথাত ইমান মচগুল হ'লোঁ যে ভিডিঅ' একোৱে বনোৱা নহ'ল আৰু পিছলৈ।
মন্দিৰ দৰ্শন কৰি আমি আহি গ'লোঁ অস্মিতাহঁতৰ ঘৰলৈ। মোকো লৈ আহিলে সিহঁতৰ ঘৰলৈকে। মানুহজন গ'ল আমাৰ ঘৰলৈ বুলি কিনে। আৰু মানে ৰূপা আজি তেজপুৰলৈ গুচি যাব, তাই বিবাহসূত্ৰে তেজপুৰত থাকে। আৰু এতিয়া অস্মিতা সোমাইছে ডাইৰেক্ট পাকঘৰত, তাইৰ ভনীয়েকো আছে। আমি লাগি দিব খুজিলোঁ, নাই, তাই ক'লে একেবাৰে নালাগে, তহঁতে ৰেষ্ট ল। গতিকে আমি এনেই আৰু অকণমান খোজকাঢ়ি আছোঁ। আমি 2010 চনৰ পৰা হোষ্টেলত একেলগে আছোঁ। আগতে যেতিয়া বন্ধ পাওঁ ইজনে সিজনৰ ঘৰলৈ গৈছিলোঁ। মানে আমাৰ ফ্ৰেণ্ডশ্বিপটো এক বুজাব নোৱাৰা এক অনুভূতি বুলিয়ে ক'ব লাগিব। আজি কিমান বছৰৰ মূৰত লগ পাইছোঁ ঠিক নাই, মানে 5 বছৰ 6 বছৰমানৰ মূৰত আমি এনেকৈ লগ পাইছোঁ। মানে কথা পতা হিচাপত কেনেকুৱা যে ভাল লাগিছে, তাতকৈও ভাল লাগিছে আমাৰ মানুহকেইজনে একেলগে লগ হৈছে। আজি ফাৰ্ষ্ট টাইম লগ পাইছে ইজনে সিজনক। অস্মিতাৰ হাজবেণ্ডৰ লগত আমি আগতেও লগ পাইছোঁ, কিন্তু ৰূপাৰ হাজবেণ্ডৰ লগত মোৰ হাজবেণ্ডৰ মানে এয়া প্ৰথম চিনাকি। কিন্তু ইমানেই বেছি ভাল ফ্ৰেণ্ডশ্বিপ হৈ গ'ল, সেইটোলৈ মানে বহুত বেছি ভাল লাগিলে। আৰু এয়া অস্মিতাৰ খানাও ধুনীয়াকৈ ৰেডি হৈ গ'ল, আমাক খানা দি দিলে। তাই হেনো অকণমান দেৰিকৈ খাব আৰু আমি এতিয়া খাবলৈ লৈছোঁ। 1.5 ঘণ্টাৰ ভিতৰত তাই এই থালিখন প্ৰস্তুত কৰিছে। মাছে মাংস একেবাৰে পূৰা উভৈনদীকৈ দিছে। শেষত খাই লৈ উঠি ময়ো ঘৰলৈ আহিলোঁ আৰু ৰূপাও গ'ল তেজপুৰলৈ। বহুত বেছি ভাল লাগিলে এই সময়খিনি। কামাখ্যা মাৰ আশীৰ্বাদতে আমাৰ এইখিনি সময় আকৌ মানে সেই কলেজীয়া জীৱনৰ দৰে আমি আকৌ ৰঙীন কৰি তুলিলোঁ। আজিলৈ আহিলোঁ, পুনৰ লগ পাম। ধন্যবাদ।